আসসালামু আলাইকুম ওরহমতুল্লাহ। মই আজি আহিলোঁ নিজৰ গাঁৱলৈ আৰু এয়া যে আপুনি চাই আছে এয়া বৰপানী নদী। মই বৰপানীয়া ল'ৰা। এই নদীতে ওচৰে পাজৰে কাষতে গা ধুই ধেমালি কৰি আমি ডাঙৰ হ'লোঁ। এয়া নদী আৰু এই নদী সিফালে আমাৰ ঘৰ, সিফালে ঘৰ আৰু এইটো ঠাইতে আমি ডাঙৰ দীঘল হৈছোঁ, এই নদীৰ কূলতেই। আৰু ইপিনে আহি এয়া আমাৰ মছজিদ আছিলে এসময়ৰ, এই মছজিদখনতে আমি নামাজ পঢ়ি ডাঙৰ হৈছোঁ। এটা সময়ত আনছৰ চাদাঘৰ আমাৰ দাদা মৌলানা সিৰাজউদ্দিন চাহাব তেখেতৰ এয়া কবৰ, তেখেতৰ কবৰ ইয়াতেই তেখেতে হৈছে দফন কৰা হৈছে। এই মছজিদখন বনাইছিল। আৰু এই চাওক, মই আজিৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল SDF-ৰ যোজনাৰ অধীনত গৰাখহনীয়াৰ কাৰণে এই মছজিদখন প্ৰায় উৰুৱাই লৈ যাবৰ অৱস্থা। যদিও বান্ধ দিয়া হৈছে, কিন্তু এই বান্ধ যথেষ্ট নহয়, মছজিদখন প্ৰায় শ্বহীদ হ'বই। গতিকে আপোনালোকে দোৱা কৰিব যাতে এইবাৰ বানপানী যাতে এই মছজিদখন আল্লাহ বচাই ৰাখে, উৰুৱাই লৈ নাযায়। এই মছজিদখনৰ প্ৰতি, এই মছজিদৰ দেৱালৰ প্ৰতি, মছজিদৰ ইটাৰ প্ৰতি খালি মোৰ নহয়, এই পুৰা এলেকাৰ মানুহৰ ভালপোৱা আছে, মহব্বত আছে, আমাৰ ভালপোৱা আছে।